কৃষ্ণ ভক্তিকথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ধনু লগ্নৰ জাতকসকলৰ 2021 ইংৰাজী বৰ্ষটো কেনে যাব সেই বিষয়ে কিছু আভাস দিব বিচাৰিছোঁ। ধনু লগ্নৰ জাতকসকল এইবছৰ পৰিয়ালৰ সৈতে কটোৱাৰ সময়, পৰিয়ালৰ সৈতে নিজকে ব্যস্ত ৰখাৰ সময়। সতৰ্ক থাকিব লগা কথা এইটোৱে যে এই বছৰটোত আপোনজনক যত্ন লওঁতে নিজক যত্ন ল'বলৈ পাহৰি নাযাব। যোৱা ৩-৪ বছৰমান সময়বোৰ বৰ সুবিধাজনক নাছিল। লাহে লাহে কষ্টবোৰৰ পৰা সকাহ পোৱা যেন অনুভৱ কৰিব। 2020 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে শনি গ্ৰহ ধনু লগ্নৰ দ্বিতীয় ভাৱত অৰ্থাৎ ধনস্থানলৈ অৱস্থান কৰিছিল আৰু 2022 চনৰ 28 এপ্ৰিল মাহলৈ এই স্থানতে অৱস্থান কৰি থাকিব। এই সময়খিনিত হাতত টকা পইচা ৰোৱাৰ সম্ভাৱনা কম আৰু পৰিয়ালৰ সৈতে মনোমালিন্য থাকিব। কিন্তু 2021 চনত বৃহস্পতি গ্ৰহ এই ধনস্থানত 20 নৱেম্বৰলৈ অৱস্থান কৰি থাকিব। গতিকে আৰ্থিক অৱস্থা সুস্থিৰ থাকিব আৰু পৰিয়ালৰ সৈতে আনন্দৰে সময়বোৰ পাৰ হ'ব। ৰাহু গ্ৰহ ধনু লগ্নৰ ষষ্ঠ স্থানত অৰ্থাৎ শত্ৰুস্থানত অৱস্থান কৰি থাকিব। চৰকাৰী চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আপোনালোকৰ ওপৰত চক্ৰান্ত চলিব, কিন্তু আপোনালোকক কোনেও অপকাৰ কৰিব নোৱাৰিব। বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ পাব। কেতু গ্ৰহ ব্যয় স্থানত অৱস্থান কৰি আছে। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ থাকিব। 6 এপ্ৰিলৰ পৰা 13 ছেপ্টেম্বৰৰ সময়ৰ ভিতৰত ভাই ভগ্নীৰ সৈতে বান্ধোন সুদৃঢ় হ'ব। সময়খিনিত ভাল পৰিৱৰ্তন জীৱনলৈ আহিব। 11 জুনৰ পৰা 17 অক্টোবৰলৈ সমস্যা কিছুমানে মূৰ দাঙি উঠিব। 20 জানুৱাৰীলৈ নতুন বছৰৰ আৰম্ভণিৰ সময়খিনিত প্ৰেমত শুভ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ আৰু সন্তানৰ পৰা সুখ পোৱাৰ যোগ আহিব। 21 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ বেমাৰ আজাৰ দেখা দিব পাৰে, নিজকে যত্ন ল'ব। 4 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈ পাৰ্টনাৰৰ সৈতে বুজাপৰা বাঢ়িব। 18 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চ এই সময়খিনিত সকলো ক্ষেত্ৰতে সতৰ্ক থাকিব। 5 মাৰ্চৰ পৰা 19 মাৰ্চলৈ দূৰলৈ যাত্ৰা হ'ব। পিতাৰ বাবে শুভ সময়, ভাগ্যই সহায় কৰিব। 20 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ কৰ্মস্থানত শুভ। 6 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈ বাঞ্ছিত ফল পোৱাৰ যোগ। 25 এপ্ৰিলৰ পৰা 21 মে'লৈ ব্যয় বঢ়াৰ যোগ আছে। 22 মে'ৰ পৰা 19 জুনলৈ শুভ সংবাদ পোৱাৰ যোগ আছে। 20 জুনৰ পৰা 17 অক্টোবৰলৈ গতানুগতিকভাৱে দিনবোৰ অতিবাহিত হ'ব। 18 অক্টোবৰৰ পৰা 19 নৱেম্বৰলৈ কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। 20 নৱেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ আশা পূৰণ হোৱাৰ যোগ আছে। 15 ডিচেম্বৰৰ পৰা ঘৰৰ পৰা দূৰৈত থাকি লাভৱান হ'ব। এই বছৰত 2টা গ্ৰহণ আছে। 26 মে'ত চন্দ্ৰগ্ৰহণ হ'ব আৰু 10 জুনত সূৰ্যগ্ৰহণ আছে। যদিও সূৰ্যগ্ৰহণ ভাৰতত অদৃশ্য হ'ব, গ্ৰহণৰ সময়ত দান দক্ষিণা দীন দৰিদ্ৰ লোকক দিব পাৰে আৰু মন্ত্ৰোচ্চাৰণেও বহু সকাহ দিয়ে। শ্ৰমদানো কৰিব পাৰে। কোনো বিনিময় আশা নকৰাকৈ অসহায়জনক সহায় কৰি চাব। প্ৰতিকাৰসমূহ একেদিনে কাম নকৰে, সাধনাৰ প্ৰয়োজন হয়। ভক্তিকথাৰ পৰিয়ালৰ সকলোকে এটাই অনুৰোধ যে 2021 চনৰ বৰ্ষফল লগ্নৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হয়। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা কৰি বনোৱা হোৱা নাই। আপোনালোকৰ লগ্ন কি যদি নাজানে তেন্তে নিজৰ কুষ্টি বা শুৱনিখন উলিয়াই ল'ব আৰু তাত চক্ৰ আঁকি থোৱা দেখা পাব। তাতে এটা ঘৰত লং বুলি লিখা থাকিব। যিটো ৰাশিত লং শব্দটো লিখা থাকিব সেইটোৱে আপোনালোকৰ জন্ম লগ্ন ৰাশি। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা এই কাৰণে কৰা হোৱা নাই যে চন্দ্ৰ ৰাশিৰ পৰা মানুহ এজনে বিভিন্ন পৰিৱেশ পৰিস্থিতিত মনত কেনেধৰণৰ কথা খেলায় সেই বিষয়ে জানিব পাৰে, কিন্তু লগ্ন ৰাশিৰ পৰা প্ৰকৃততে আমাৰ কি ঘটে সেই বিষয়ে জানিব পাৰি। ৰজা হোৱা বা নিজকে ৰজা বুলি ভাবি থকাৰ মাজত যিদৰে পাৰ্থক্য আছে, ঠিক তেনেকুৱা কথা। আৰু এই লগ্ন হ'ল সাৰ্বজনীনভাৱেহে কোৱা হৈছে বৃহস্পতি গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহৰ গোচৰৰ ভিত্তিতহে। অন্যান্য গ্ৰহকেইজনৰ গোচৰৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সঠিক বিধান দিবলৈ হ'লে ব্যক্তিগত ৰাশিচক্ৰ, দশা অন্তৰ্দশা বহু সময়ত ঘৰৰ অন্যান্য সদস্যসকলৰ কুণ্ডলীৰ সৈতেও মিলাই চাবলগীয়া হয়। আৰু লগ্নৰ বিষয়ে আপোনালোকৰ কোনো সন্দেহ থাকে তেন্তে পৰিচিত কোনোবা জ্যোতিষীৰ দ্বাৰা জানি ল'ব। নহ'লে ফোন নম্বৰ দিয়া হৈছে, হোৱাটছএপৰ জৰিয়তেও সুধিব পাৰিব। কৃষ্ণ।